মেট্ৰিকৰ ৰিজাল্ট দিলে সকলোৰে মনত আনন্দৰ উল্লাস। ইয়াৰ মাজতে এটি নাম আহি পৰে আনন্দৰাম বৰুৱা এৱাৰ্ড। বহু বছৰৰ পৰাই চলি থকা এটা প্ৰথা এইবাৰ অন্ত পৰিব নেকি? এইবাৰ ল'ৰা ছোৱালী নিৰাশ হ'ব নেকি? নাপাব নেকি লেপটপ? কি ক'লে চৰকাৰে? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। মেট্ৰিকৰ ৰিজাল্টৰ পিছতে এটি নাম আনন্দৰাম বৰুৱা এৱাৰ্ড। বহু বছৰৰ পৰাই চলি থকা এটি বঁটা। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পোৱাসকলক এইবাৰ কি দিব চৰকাৰে? দিবনে আনন্দৰাম বৰুৱা বঁটা? লেপটপ পাবনে ছাত্ৰ ছাত্ৰীয়ে? সকলোৰে হয়তো মনত প্ৰশ্ন উদয় হৈছে। সকলোৱে প্ৰশ্নৰ উত্তৰ লৈ বিশ্বাসী বন্ধু আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাব, কাৰণ আমাৰ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী আৰু আপডেটসমূহ পাই থাকিব। চাওক বন্ধু-বান্ধৱীসকল, মেট্ৰিকত ভাল ফলাফল দেখুওৱা ল'ৰা ছোৱালীসকলৰ বাবে এটি আপডেট আহি পৰিছে, আৰু এই আপডেটটো কি আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব। মই সবিশেষ আপোনালোকে দেখুৱাই আছোঁ। এতিয়া বহুতৰে ভাল ফলাফল দেখুওৱাৰ পিছত মনত এটা প্ৰশ্ন উদয় হয় যে আমি এইবাৰ লেপটপ পামনে? এইবাৰ চৰকাৰে আমাক কিবা দিবনে? যদি নিদিয়ে আমাৰ কি হ'ব? কিয় আমাৰ বাৰত এনেকুৱা হৈ থাকে? বেলেগে পালে আমি কিয় নাপালোঁ? এনেকুৱা ধৰণৰ বহুতৰ মনত প্ৰশ্ন উদয় হয়। এইবাৰ চৰকাৰে আনন্দৰাম বৰুৱা বঁটা নিদিয়ে, কিন্তু কিয়? সবিশেষ কৈ আছোঁ। ইয়াৰ আগতে মই আপোনালোকক এটা আপডেট দেখুৱাই দিব বিচাৰিছোঁ। আপডেটটো চাই লওক। এইবাৰ ল'ৰা ছোৱালীক আনন্দৰাম বৰুৱা বঁটা নিদিয়ে। অসম চৰকাৰে এইবাৰ তোমালোকে লেপটপ নোপোৱা, কিন্তু কিয়? তোমালোকক লেপটপ নিদিয়ে চৰকাৰে। কিয় নিদিয়ে? এয়া চোৱা আপডেট। বৰ্তমান বন্ধু-বান্ধৱীসকল, ক'বলৈ পাই সুখী হৈছোঁ যে আনন্দৰাম বৰুৱাৰ এৱাৰ্ডটো ৰিপ্লেচ কৰি চৰকাৰে নতুনকৈ এটা স্কিম ছাত্ৰ ছাত্ৰীক দিবলৈ আগবাঢ়িছে, আৰু এই স্কিমটো হৈছে যে আনন্দৰাম বৰুৱা এৱাৰ্ডটো ৰিপ্লেচ কৰি স্কলাৰশ্বিপ বুলি তেখেতসকলে নামকৰণ কৰা হৈছে। কাৰণ এইবাৰ ল'ৰা ছোৱালীক লেপটপ নিদিয়ে টেবলেট। কিয় নিদিয়ে চাওক। ইয়াতে আপডেট এটা আহি পৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱেম্বৰ মাহতে কৈ থৈ দিছিল যে এইবাৰ 2024 যিসকলে মেট্ৰিকত ভাল ফলাফল দেখুৱাব, মেট্ৰিকত উত্তীৰ্ণ হ'ব, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ লেপটপ প্ৰদান নকৰে। ইয়াৰ পৰিৱৰ্তে প্ৰদান কৰিব টকা। কিমান টকা দিব? ল'ৰা ছোৱালীক কি কৰিব সেই টকাৰে? কেনেকৈ লাভ কৰিব? সবিশেষ কৈ আছোঁ এইটো ভিডিঅ'ত। চাওক, আপোনালোকে আপডেটটো দেখা পাইছে। আনন্দৰাম বৰুৱা এৱাৰ্ড টু বি ৰিপ্লেচ বাই স্কলাৰশ্বিপ ফ্ৰম নেক্সট ইয়াৰ টু কভাৰ 30,000 ষ্টুডেণ্ট এনুৱেলি, CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াতে ভালকৈ মেনশ্যন কৰি দিছে, আপোনালোকে দেখিবলৈ পাব। আছাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন ৱেডনেছডে এটেণ্ডেড এজ চিফ গেষ্ট এট চেণ্ট্ৰেলি হেল্ড ceremonial distributions of Anandram Borua Award for 2023 organized at Srimanto Shankardev Kalakshetra here by the School Education Department. 2023 যি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছিল, সেই বঁটাৰ সভাখনতে তেখেতে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এই গুৰুত্বপূৰ্ণ ঘোষণাটো কি আছে চাই লওক। ইয়াতে তেখেতে মেনশ্যন কৰিছে, School Education Department of Government of Assam, a total of 27,183 students across the state who had scored a minimum of 75% of above in high school leaving certificate examination 2023 have been awarded with a cash amount of 15,000. যিসকল কেণ্ডিডেটে এইবাৰ মেট্ৰিকত 75% বা 75% ওপৰত তেওঁলোকে নম্বৰ আনিবলৈ সক্ষম হৈছে, তেখেতসকলক এইবাৰ 15,000 টকাকৈ দিয়া হ'ব। তেখেতসকলক কোনো ধৰণৰ লেপটপ দিয়া নহয়, তেখেতসকলক এইবাৰ টকা দিয়া হ'ব। কিমান দিয়া হ'ব? 15,000। কাক দিয়া হ'ব? যিসকল ষ্টুডেণ্টৰ 75% বা ইয়াৰ ওপৰত থাকে। অ'কে, মনত থাকিল। কি দিব চৰকাৰে এইবাৰ? আনন্দৰাম বৰুৱা এৱাৰ্ডৰ পৰিৱৰ্তে এটা স্কিম ওলাইছে, আৰু এই স্কিমটো হৈছে স্কলাৰশ্বিপ, যাতে সেইসকল ষ্টুডেণ্টে আগলৈ ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে, এডমিশ্যন ল'ব পাৰে ভাল স্কুলত। তাৰ কাৰণে চৰকাৰে কি কৰিছে? আনন্দৰাম বৰুৱা যি বঁটা, সেই বঁটাৰ পৰিৱৰ্তে এই স্কিমটো দিবলৈ আগবাঢ়িছে। এই 15,000 টকাৰে বহুতো দৰিদ্ৰ ল'ৰা ছোৱালীয়ে নতুনকৈ এডমিশ্যন ল'বলৈ সহায় হ'ব। ইয়াতে তেওঁলোকে আৰু উল্লেখ কৰিছে কি ইটছ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম থ্ৰু দ্য
Anandaram Barua Award, costing a total of approximately 40.77 crores. The Chief Minister also launched PM Shri, a centrally sponsored scheme for the state under PM Shri scheme of Assam. A total of Rs 127.46 crore have been approved for the year 2023-24 that will be utilized for academic and infrastructure strengthening of 264 schools across the state. So, আপোনালোকে গম পাইছে এটা স্কিম আছে PMC স্কিমৰ জৰিয়তে এই ফাণ্ড তেওঁলোকে মুকলি কৰিছে এতিয়া 75% পোৱা ল'ৰা ছোৱালীক 15,000 টকাকৈ দিব আৰু এই 15,000 টকা কেনেকৈ আপোনালোকে একাউণ্টত পাব বা যিসকল 75% বহুতো ল'ৰা ছোৱালী পাইছে সেই 75% পোৱা ল'ৰা ছোৱালীয়ে একাউণ্টত ধনসমূহ কেনেকৈ লাভ কৰিব সবিশেষ কৈ আছোঁ এইটো ভিডিঅ'ত ইয়াৰ আপডেট আৰু আছে আপোনালোকে চাওক এতিয়া ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীয়ে কি লাভ কৰিব বা ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীয়ে কি লাভ কৰিব এতিয়ালৈকে চৰকাৰে তেনেকুৱা ধৰণৰ মেনশ্যন কৰি দিয়া নাই ইয়াতে এটা মেনশ্যন কৰি দিছে এটা নাম্বাৰ ধৰি থৈ দিছে 75%. 75%ত যদি তলত থাকে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ বস্তু লাভ নকৰে অ'কে এইটো মেনশ্যন কৰি দিছে ইয়াতে আৰু এটা মেনশ্যন কৰি দিছে স্পিকিং এট দ্য অকেশ্যন চিফ মিনিষ্টাৰ ডক্টৰ শৰ্মা ছেইড Anandaram Barua Award was launched in the year 2005. আপোনালোকে জানে 2005 চনৰ পৰা এই বঁটা নিয়াৰিকৈ দি থকা হৈছে 2005 চনৰ পৰা কণ্টিনিউছলি দি থকাৰ বাবে এইবাৰ চৰকাৰে অকণমান বেলেগ কৰিবলৈ গৈ আছে ইয়াতে দিছে 2005 with the aim of inculcating a spirit of competitiveness among the students of the state, familiarizing them with the skills needed for acquirement of knowledge through the medium of modern technology. Since its launch, a total of 4,13,400 students have been managed to secure the award. Dr. Sharma added the government had named the award after Anandaram Barua so that youth of the school-going youth of the state could become familiar. এই এৱৰ্ডটো দিয়াৰ এটা মূল উদ্দেশ্য হৈছিল যে কি যে ল'ৰা ছোৱালীসকলে যাতে উৎসাহ পায় প্ৰেৰণা পায় তেওঁলোকে যাতে স্কুললৈ সৰাই যায় তেওঁলোকে পঢ়াৰ প্ৰতি ধাউতি মেলে তেওঁলোকৰ যাতে এটা মনত কিবা এটা থাকে জোচ থাকে যে বোলে মেট্ৰিকত যদি মই ভাল ফলাফল কৰিব পাৰোঁ তেনেহ'লে মই লেপটপ পাম এটা মানে উৎসাহ দিবলৈ প্ৰেৰণা দিবলৈ এই বঁটা কি কৰা হৈছিল অনা হৈছিল এই বঁটা অনাৰ পৰিৱৰ্তে এতিয়া কি কৰিছে চৰকাৰে স্কুল গোয়িং টু ইউথ অফ দ্য ষ্টেট could become familiar with the achievements of the great son of mother Assam and draw inspiration from them. Chief Minister Dr. Sharma spoke that length about the inspiring life of Anandaram Barua and appeal to the students to work towards fulfilling their dreams through determination and hard work as was displayed by the first Assamese Indian Civil Service ICS officer after whom the award is named. গতিকে আপোনালোকে জানে যে Anandaram Barua যেনেকৈ কষ্ট কৰি অসমৰ প্ৰথম ICS অফিচাৰ হ'বলৈ তেখেতে আমাৰ অসমৰ নাম উজ্বলাইছিল ঠিক তেনেকৈ তেখেতৰ নামেৰে এই বঁটা প্ৰদান কৰা হৈছিল যাতে ল'ৰা ছোৱালীসকলে ইনস্পায়াৰ হয় তেখেতৰ পৰা ইনস্পায়াৰ হয় আৰু কিবা এটা নতুন কৰিবলৈ চেষ্টা কৰে তাৰ কাৰণে Anandaram Barua Award দিয়া হৈছিল স্পিকিং এবাউট PMC that has been ceremonial launch today for the state chief minister Dr. Sharma said the central government had launched the centrally sponsored scheme with the aim of providing students with an environment where they feel cared for and one that provides them ample advanced academic and all-around growth complement for the good physical school instructor that school selected under PMC apart for incorporating the eliminate of the national education policy 2020 and transforming themselves into model school shall provided mentorship to school located in nearby location. The chief minister added PMC shall focus on promoting concept understanding among the students and the use of knowledge and acquired skill in everyday life. গতিকে আপোনালোকে জানে যে PMC আপোনাৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত আপোনালোকে এইসমূহ আপডেট ধুনীয়াকৈ পাব আৰু এই 15,000 টকাটো আপোনালোকৰ বেছি নহয় ইলেকশ্যনৰ পিছতে তেখেতসকলে আপোনালোকৰ এৱাৰ্ডটো দিব এই এৱাৰ্ডটো আপোনালোকে একাউণ্টত পাব ল'ৰাসকলে ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ স্কুলৰ জৰিয়তে এই তেওঁলোকক গাইড দিয়া হ'ব স্কুলৰ জৰিয়তে তেওঁলোকক যদি এমাউণ্টটো দিয়ে স্কুলে আপোনালোকক হেল্প কৰিব চ' এই আপডেটটো আছিল যে এইবাৰ ল'ৰা ছোৱালীক লেপটপ নিদিয়ে ইয়াৰ পৰিৱৰ্তে দিয়া হ'ব কি দিয়া হ'ব কিছু পৰিমাণৰ ধন দিয়া হ'ব গতিকে ইয়াতে চাওক আৰু অকণমান দিয়া আছে চিফ মিনিষ্টাৰ ডক্টৰ শৰ্মা started from the next year onward Anandaram Barua Award shall cease to exist and it shall be replaced by Anandaram Barua scholarship that will be provided to 30,000 students আপোনাৰ 30,000 ল'ৰা ছোৱালীক দিয়া হ'ব বছৰি গতিকে
আনন্দৰাম বৰুৱা এৱাৰ্ডৰ পৰিৱৰ্তে স্কলাৰশ্বিপ দিয়া হ'ব 30,000 ল'ৰা ছোৱালীক অফ দ্য 30,000 ষ্টুডেণ্ট 10,000 ষ্টুডেণ্ট চেল বি ফ্ৰম 5th ষ্টেণ্ডাৰ্ড ৱেল এনাডাৰ 10,000 চেল বি টু দ্য 8th ষ্টেণ্ডাৰ্ড আপোনালোকে গম পাইছে যে এই এৱাৰ্ডটো কি দিয়া হ'ব 30,000 ল'ৰা ছোৱালীক দিয়া হ'ব যিসকল 10,000 ল'ৰা ছোৱালী আপোনাৰ যিসকল 5ত পঢ়িছে তেখেতক দিয়া হ'ব 8 পাছ সকলোকো দিয়া হ'ব আৰু উইথ ফিক্সড ডিপজিট অফ 50,000 ইজ দ্য ৰিমেইনিং চেল বি ফ্ৰম 10,000 who shall be paid as cash amount as 50,000 is of the minister গতিকে আপোনালোকক এটা ফিক্স এমাউণ্ট হিচাপেও ল'ৰা ছোৱালীসকলক দিয়া হ'ব যাতে 10ত ক্লাছ 10ত তেওঁলোকৰ 50,000 হৈ যায় গতিকে এনেকুৱা ধৰণৰ এই আপডেটটোৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' এটা লৈ আহিম গতিকে আপোনালোকে গম পাব যে আপোনালোক লেপটপৰ পৰিৱৰ্তে কি দিয়া হ'ব 15,000 টকা দিয়া হ'ব চ' আপডেটটো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ল'ৰা ছোৱালীসকলে ভয় হ'ব নালাগে যদি তোমালোকে ভাল ফলাফল কৰিছা তোমালোকে নিশ্চয়কৈ ইয়াৰ ফলাফলো লাভ কৰিব চ' ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম